নিজৰ এটা চাকৰি থকাৰ পাছতো নিজৰ উপযুক্ত দৰমহা পোৱাৰ পাছতো কিদৰে আনৰ ধনেৰে বা কুধনেৰে চলিব বিচাৰে, কি ধৰণে বেয়া কাম কৰি অপযশৰ জৰিয়তে বা অন্যান্য ধৰণৰ কেলেংকাৰী কৰি সেই টকাৰে চলিব বিচাৰে, আৰু এই মানসিকতা আচলতে ক'ৰ পৰা সৃষ্টি হয় কিছুমান ব্যক্তিৰ মনত। আৰু আমি বিশেষকৈ অশিক্ষিত মানুহবোৰক হাঁহো এইবোৰ এনেকুৱাই, কিন্তু শিক্ষিত মানুহে এনেকুৱা ধৰণৰ যি লাজ লগা কাম কৰে, শিক্ষিত মানুহেই যে অতি ডাঙৰ ডাঙৰ কেলেংকাৰী কৰে, এইসকল আচলতে কিয় এনেধৰণৰ মানসিকতাৰ হয়। বহুতে কয় আমি শিক্ষিত সমাজ, আমাৰ নিৰক্ষৰ সমাজখনক আমি শিক্ষিত সমাজ গঢ়ি তুলিব লাগে। যদি শিক্ষিত সমাজখনতে অতি শিক্ষিতসকলে ডাঙৰ ডাঙৰ ডিগ্ৰী লোৱা সকলে যদি এনেধৰণে কেলেংকাৰী দুৰ্নীতি কৰে, সেইসকলে বাৰু কি আদৰ্শ আচলতে এই অশিক্ষিত নিৰক্ষৰ লোকসকলক দেখাইছে, এইটো এটা ডাঙৰ প্ৰশ্ন নহয়নে? বৰ্তমান সময়ত আমাৰ অসমত এই ধৰণৰ যি ঘটনা সংঘটিত হৈছে, ACS বিষয়াৰ যি দুৰ্নীতি, যেই হওক অভিযন্তাৰ যি দুৰ্নীতি, সকলো ফালে মুঠতে লাট মণ্ডল হওক, লাট মণ্ডলৰ দুৰ্নীতি, সকলো ফালে কেৱল দুৰ্নীতি দুৰ্নীতি দুৰ্নীতি। আৰু এইসকলে নিজৰ দৰমহাৰ নামত চৰকাৰৰ ফালৰ পৰা এটা বিশেষ প্ৰাপ্য পায়, যথেষ্ট ডাঙৰ এটা দৰমহা পায়, মোটা ধন পায়, তাৰ পাছতো তেওঁলোকে কেলেংকাৰীৰ দৰে এটা পথ বাছি লয় আৰু কেলেংকাৰী কৰি সাধাৰণ ৰাইজৰ মূৰত মাৰি বুলিয়ে ক'ব লাগিব, সাধাৰণ ৰাইজৰ টকাৰে তেওঁলোকে লাভ বিলাক হয়। আৰু এই ধৰণৰ চিন্তা তেওঁলোকৰ মন মগজুত সোমাই যায়, আৰু এইসকলক আমি শিক্ষিত মানুহ বুলি কওঁ। আমি ডাঙৰভাৱে আমি তেওঁলোকক ৰেচপেক্ট দিওঁ, সন্মান দিওঁ, আৰু এইসকলে এই সন্মান পায় কিন্তু সাধাৰণ নাগৰিকৰ, সাধাৰণ জনতাৰ যি কষ্ট, সাধাৰণ জনতাৰ যি সমস্যা, এই সমস্যাৰ প্ৰতি আওকাণ কৰি কেৱল নিজৰ পেটৰ কথা ভাবে। এইবোৰ আচলতে আমাৰ সমাজত একোটা বেমাৰ বুলি ক'ব লাগিব। শিক্ষিত লোকেই কিন্তু অধিক এনেধৰণৰ বেয়া কাম কৰে, যি বেয়া কামে কিন্তু গোটেই সমাজখনত অতিকৈ বেয়া প্ৰভাৱ পেলায়। এই ক্ষেত্ৰত আপোনালোকে কি কয় বা কি ভাবে জনাবচোন।